মই সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আকৌ আমি প্ৰতিযোগিতাৰ মাজলৈ যাম, সূৰ্য যদি বিহু দল গাওঁ। কিন্তু তাৰ ঠিক প্ৰাক মুহূৰ্তত এগৰাকী বিশেষ ব্যক্তি আমাৰ মাজত উপস্থিত আছে, আমাৰ সকলোৰে মৰমৰ ভাঙা টিভি খ্যাত দীপজ্যোতি ডেকা। আমাৰ ২ নং চেঙাপাৰা যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত একাদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন। নাহৰ টকৰ কপৌফুলৰ আমোলমোল সুবাসত ফুলে পাতে জাতিষ্কাৰ বিনন্দী অসমীয়া জাতিৰ সাহ হয়। বহাগৰ হাত ধৰি সমন্বয় সম্প্ৰীতি আৰু সংহতিৰ বতৰালৈ আহে ৰঙালী বিহু। এইবেলিও বহাগ আহিছে আমাৰ জাতীয় জীৱনৰ ঐক্য এনাজৰীৰে বান্ধিবলৈ। বিগত বছৰকেইটিৰ দৰে এইবেলি ২ নং চেঙাপাৰা যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত যোৱা মংগলবাৰে একাদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিছিল আয়োজক সমিতিয়ে। আপোনালোকে চাই আছে নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। আজি বৰ আনন্দিত হৈছোঁ, কাৰণ আমাৰ এই বিহুখন অতি পুৰণি আছিল, কিন্তু আজি আমি একাদশ বৰ্ষ আমি অনুষ্ঠিত কৰিবলৈ পাই সঁচাকৈ আজি আমি বৰ আনন্দিত। আৰু আমি এইটো কাৰণে আনন্দিত, আমাৰ বিহুখনে আজিলৈকে কোনো চৰকাৰীভাৱে কোনো সহায় সহযোগ পোৱা নাই। আমি ৰাইজৰ দান, ৰাইজৰ আশীৰ্বাদ লৈ আমি আজি একাদশ বৰ্ষ পাৰ কৰিছোঁ। গতিকে আমি ভৱিষ্যতে আৰু ইয়াতকৈ ডাঙৰ কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম। গতিকে এই ক্ষেত্ৰত আমি আৰু আগবঢ়াই যাবলৈ যিমান পাৰি চেষ্টা কৰিবলৈ আমি চেষ্টা কৰিম। আমাৰ এই বিহুখন 2015 চনৰ পৰা আৰম্ভ হৈছে, প্ৰথম বাৰ্ষিক। আহি আমি একাদশ বৰ্ষ ধৰি দিছোঁ। এই বিহুখনৰ বিশেষত্ব আমাক কেইটামান কথা আছে। ১ নম্বৰ ডিচিপ্লিন, আমাৰ পৰিপাটি, আমাৰ মঞ্চসজ্জা, আমাৰ ব্যৱস্থাপনা সকলোবিলাক সুকীয়া। ইয়াত আমাৰ খাদ্য ব্যৱস্থা থাকে। খাদ্য ব্যৱস্থাটো আমি অন্য ঠাইত নকৰে, কিন্তু আমি সকলোবিলাক কৰোঁ। এইবছৰ আমি অন্ন কৰা নাই, কিন্তু আমি খিচাৰি কৰিছোঁ, তথাপি খাদ্য আছে। কিন্তু অন্য বছৰ আমি খাদ্যৰে আমি দলমত বিদায় দিওঁ। আমাৰ বিহুতলীৰ যিটো পৰম্পৰা, এতিয়া ইয়াতে আমি তাৰমানে ক্ৰমাগতভাৱে নতুন জেনেৰেশ্যনক আনি আছোঁ। প্ৰথম বৰ্ষত যিটো আমাৰ বিহু অনুষ্ঠিত হৈছিল, তেতিয়া আমি একো নাজানো। মই দায়িত্ব লৈছিলোঁ। মোৰ দায়িত্বত আৰম্ভ হৈ ক'ভিডৰ সময়ত এবছৰ গেপ হোৱাৰ পিছত নেক্সট আকৌ বিহু আমাৰ আৰম্ভ হৈছে। যোৱা 3 বছৰত যিটো বিহু আৰম্ভ হ'ল, আৰু আটকধুনীয়া হৈছে আমাৰ। আপোনালোকে আপুনি চাব পাৰে, বিহুৰ মঞ্চ চাব পাৰে, বিহুতলী চাব পাৰে, সকলোবিলাক আমাৰ সুন্দৰ হৈ আছে ইয়াতে। এইকাৰণে মই আমাৰ সংঘৰ সন্মুখৰ কৰ্মকৰ্তা, আমাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। কাৰণ যিহেতুকে পৰম্পৰা ধৰি ৰাখিব পাৰিছোঁ আমি আজিৰ এই বিহুতলীৰ জৰিয়তে। আমাৰ সকলোকে ভাল খবৰ এটাই হ'ল, আমাৰ বিহুতলী প্ৰতি বছৰে বৰষুণ দিয়ে, এইবাৰ বৰষুণৰ একটো পলম নাই। গতিকে আমাৰ বিহুখন সুকলমে হৈ যাব বুলি আমি আশা ৰাখিছোঁ। আমাৰ ৰান্ধনীসকল আছে, আমাৰ উদ্যোক্তাসকল আছে, সকলো মানুহ আছে। ইতিমধ্যে আমাৰ বিহু প্ৰায় বেছিখিনি হৈ গ'ল। এতিয়া মুকলি বিহু প্ৰতিযোগিতাৰ 2টা দল আহি গ'ল, ইতিমধ্যে দল আহিব। আৰু আমাৰ মোটামুটি ৰাতি এই অনুষ্ঠানটো যদিও পোৱালৈ মানে আমি চৰকাৰীভাৱে কৰিব নোৱাৰোঁ, কিন্তু আন চৰকাৰীভাৱে আমি পোৱালৈ বিহু চলিব।